মঙা ফিজিকেল গ্ৰুপ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। তো যিসকল বন্ধু বান্ধৱে অহা যি 3 অক্টোবৰৰ পৰা যি ফিজিকেল অনুষ্ঠিত হ'ব, এই ফিজিকেল দিব তেওঁলোকক মই মোৰ ফালৰ পৰা সকলোকে আন্তৰিক অভিনন্দন জনাইছোঁ যে তেওঁলোকে দিয়া ফিজিকেল দিয়া দিনবোৰৰ তেওঁলোকৰ শৰীৰ মন সুস্থ থাকক আৰু তেওঁলোকৰ যিটো ফিজিকেল দিয়া দিনবোৰত তেওঁলোকৰ যিটো দিনটো ভালে মানে ভালকে যাওক। তো আজিৰ কথাটো হ'ল আপোনালোকক মই এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ যিহেতু বঙাইগাঁও যিটো ৰিজাৰ্ভ পুলিচ ফৰেষ্টৰ 200 মিটাৰ ট্ৰেক হ'ব। তো আমি যিটো ফিল্ডত মানে দৌৰো এইটো ফিল্ড আছে আপোনাৰ এইটো চাব আপোনালোকে এইটো 200 মিটাৰ ট্ৰেক আমি ইয়াতে আমি মানে ৰানিং কৰোঁ। তো আজিৰ কথাটো হ'ল আপোনালোকক মই জনাম যে আমাৰ বঙাইগাঁও ৰিজাৰ্ভ পুলিচৰ যিটো মানে কিমান তাৰিখৰ পৰা মানে ইণ্টাৰভিউ অনুষ্ঠিত হ'ব আৰু কিমান তাৰিখৰ মানে শেষ হ'ব আৰু কোনকেইটা তাৰিখত কিমান কেণ্ডিডেটে মানে পাৰ্টিচিপেট কৰিব সেই বিষয়ে আপোনালোকক জনাম। তো আপোনালোকক মই সেই বিষয়ে মানে কৈ গৈ থাকিম, আপোনালোকে ভালকে মানে শুনিব। তো যেটো বঙাইগাঁও আৰু যেটো চিৰাং দুটা ডিস্ট্ৰিক্টৰ আমাৰ যেটো বঙাইগাঁও পুলিচ ৰিজাৰ্ভত অনুষ্ঠিত হ'ব ইণ্টাৰভিউ। তো আপোনালোকৰ যেটো 3 তাৰিখত অনুষ্ঠিত হ'ব এইটো ফিমেল কেণ্ডিডেট হ'ব, তাতে আপোনালোকৰ 600 মানে 600 কেণ্ডিডেট মানে পাৰ্টিচিপেট কৰিব যেটো ফিজিকেল দিব। তো নেক্সট আপোনাৰ হৈছে 4 তাৰিখত যেটো হ'ব ইণ্টাৰভিউ তাতে আপোনালোকৰ দিব 600 কেণ্ডিডেট। তাৰ পিছত আছে আপোনালোকৰ 5 তাৰিখত যেটো ইণ্টাৰভিউ দিব তাতে আপোনালোকৰ দিব 600 কেণ্ডিডেট। তাৰ পিছত নেক্সট হৈছে আপোনালোকৰ যেটো 14 তাৰিখত অনুষ্ঠিত হ'ব তাতে 600 কেণ্ডিডেট দিব। তাৰ পিছত আপোনালোকৰ 15 তাৰিখত আপোনালোকৰ যেটো অনুষ্ঠিত হ'ব তাতে আপোনালোকৰ কম হ'ব, মানে হয়তো আগত যিখিনি কেণ্ডিডেট হিচাপত মানে কৰাৰ পিছত কমি যোৱাৰ পিছত আপোনালোকৰ 165 যেটো 15 তাৰিখত যেটো ইণ্টাৰভিউ হ'ব আপোনালোকৰ তাতে 165 ফিমেল কেণ্ডিডেটে ইণ্টাৰভিউ দিব। তো এইটো আপোনালোকৰ মানে যেটো বঙাইগাঁও যেটো ৰিজাৰ্ভ পুলিচৰ যেটো আপোনাৰ ফিমেল কেণ্ডিডেটৰ তো এইখিনি মানে আছিল। তো ইয়াৰ পিছত আপোনালোকৰ যেটো চিৰাঙৰ যেটো ফিমেল কেণ্ডিডেটৰ মানে ফিজিকেল হ'ব তাতে আপোনালোকৰ 15 তাৰিখৰ পৰা যেটো চিৰাঙৰ অনুষ্ঠিত হ'ব। তো একেদিনে আপোনালোকৰ যেটো 15 তাৰিখত মানে দুটা ডিস্ট্ৰিক্টত দিছে, যেহেতু মানে বঙাইগাঁও যেহেতু ফিমেল কেণ্ডিডেট কম আছিল তো 165 আছিল, তো মিলাই কেন আপোনালোকৰ চিৰাং আৰু বঙাইগাঁও এটা মানে 14 তাৰিখত দুটা ডিস্ট্ৰিক্টৰে মিলি হ'ব। তো তাতে আপোনালোকৰ বঙাইগাঁৱৰ আপোনালোকৰ 165 আৰু চিৰাঙৰ আছে 435 দুটা মিলি ইণ্টাৰভিউ হ'ব। তো নেক্সট হৈছে আপোনালোকৰ চিৰাঙৰ যেটো 16 তাৰিখত যেটো 16 মানে 16 অক্টোবৰ তাৰিখে যেটো অনুষ্ঠিত হ'ব ফিজিকেল, তো তাতে আপোনালোকৰ হ'ব 800 কেণ্ডিডেট, অৰ্থাৎ 800 কেণ্ডিডেটে মানে ফিজিকেল দিব। তো ইয়াৰ পিছত আপোনালোকৰ দুদিন মানে পিছত আৰু হ'ব আপোনালোকৰ 18 তাৰিখত হ'ব চিৰাঙৰ আপোনালোকৰ ফিমেল কেণ্ডিডেট 680 মানে 680 জন কেণ্ডিডেটে ইণ্টাৰভিউ দিব। তো ইয়াৰ পিছত আপোনালোকৰ এইখিনি আপোনালোকৰ যেটো বঙাইগাঁও চিৰাঙৰ ফিমেল লিষ্টৰ মানে কিমান কেণ্ডিডেটে মানে ফিজিকেল দিব সেইটো আপোনালোকক জনালো। ইয়াৰ পিছত আপোনালোকৰ 19 তাৰিখৰ পৰা আপোনালোকৰ যেটো মেল কেণ্ডিডেটে আপোনালোকৰ মানে বঙাইগাঁও ৰিজাৰ্ভ ফৰেষ্টৰ মানে ইণ্টাৰভিউ দিব তাতে আপোনালোকৰ 1000 কেণ্ডিডেট হ'ব আপোনালোকৰ 19 তাৰিখৰ। তো এনেকৈ আপোনালোকৰ 19 তাৰিখ আপোনালোকৰ 21 তাৰিখ আপোনালোকৰ 22 তাৰিখ 23 তাৰিখ 24 তাৰিখ 25 তাৰিখ 24 তাৰিখ তাৰপিছত আপোনালোকৰ 2 দিন গেপ 29 কেইদিনমান গেপ, তাৰপিছত 29 তাৰিখ, তাৰ নেক্সট আছে আপোনালোকৰ 30 তাৰিখ, তাৰপিছত আছে আপোনালোকৰ 1 তাৰিখ এইটো নৱেম্বৰৰ 1 তাৰিখ, তাৰপিছত নৱেম্বৰৰ 2 তাৰিখ, তাৰপিছত আপোনালোকৰ হ'ব নৱেম্বৰৰ 4 তাৰিখ। সেইটো আপোনালোকৰ যেটো বঙাইগাঁওৰ যেটো মানে যেটো মেল কেণ্ডিডেটৰ মানে ফিজিকেল ইণ্টাৰভিউ 24 তাৰিখতে আপোনালোকৰ নৱেম্বৰৰ 4 তাৰিখতে মানে বঙাইগাঁওৰ যেটো ফিজিকেল দিয়াৰ এইটো শেষ হ'ব নৱেম্বৰৰ 4 তাৰিখত। তো ইয়াৰ পিছত আপোনালোকৰ হ'ব চিৰাঙৰ 4 তাৰিখৰ পৰা আৰম্ভ হ'ব চিৰাঙৰ, আৰু ইয়াৰ লগতে মানে মিলাই কেন দিব 4 তাৰিখত যেটো হ'ব তাতে। তাৰপিছত আছে আপোনালোকৰ 5 তাৰিখত হ'ব আপোনালোকৰ চিৰাঙৰ, 6 তাৰিখত চিৰাঙৰ হ'ব, 8 তাৰিখত হ'ব চিৰাঙৰ, 9 তাৰিখত হ'ব চিৰাঙৰ, তাৰপিছত 10 তাৰিখ 11 তাৰিখ 10 তাৰিখ 9 তাৰিখ 10 তাৰিখ 9 তাৰিখ 11 তাৰিখ আৰু 12 তাৰিখ সেইকেইটা দিনত আপোনালোকৰ যেটো ফিজিকেল হ'ব। তো 1000 কে কেণ্ডিডেট। তো ইতিমধ্যে আপোনালোকে গম পাইছে যে যেহেতু আমাৰ যেটো মেল কেণ্ডিডেট যিদিনা ফিজিকেল হ'ব তেতিয়া সেইদিনা আপোনালোকৰ 1000 কেণ্ডিডেটে মানে 1000 কে কেণ্ডিডেটকৈ মানে কৰিব। কিমান গ্ৰুপ হয় আপোনালোকে তাতে গ'লে গম পাব, যিহেতু আমি সেই বিষয়ত আমাৰ হাতত কোনো ইনফৰমেশ্যন নাই। তো যদি আমাৰ এনেকৈ ইনফৰমেশ্যন আমি পাওঁ আপোনালোকক জনাম। তো আজিৰ ভিডিঅ'টো ইমানে। আপোনালোকৰ যেহেতু বঙাইগাঁৱৰ মানে বঙাইৰ পৰা যেহেতু মই বিলং কৰোঁ, তো আপোনালোকে ক'ৰ পৰা আপোনালোকে ভিডিঅ' চাই আছে আপোনালোকে কমেণ্টত জনাব। এইখিনি ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰোঁ। যদি ভিডিঅ'টো ভাল পায় আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। থেংক ইউ।